শহীদ দিবস আজি ৩৫ বছৰ নহয় ৪৫ বছৰ আৰু ৪৫ বছৰ আমাৰ খড়গেশ্বৰ তালুকদাৰদেৱ আৰু ৫জন আমাৰ এই ভবানীপুৰ সমষ্টিৰ এই অসম আন্দোলনত শ্বহীদ হৈছিল আৰু 10 ডিচেম্বৰটো আমি শ্বহীদ দিৱস হিচাপে পালন কৰোঁ আৰু আমাৰ মিত্ৰ গোটৰ চৰকাৰ অগপ UPPL BPF এতিয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ গোটৰ চৰকাৰে আমাৰ এইবাৰ কেন্দ্ৰীয়ভাৱে চিপাঝাৰৰ আয়োজন কৰিছে আৰু আমি যোৱা 3 দিন আগৰ পৰা আমি শ্বহীদ পৰিয়ালবিলাকক ঘৰে ঘৰে গৈ আৰু তেওঁলোকক আমি মাতি আনি ইয়াত সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ। মোৰ সমষ্টি ভবানীপুৰ সৰ্ব সমষ্টি ইয়াতে আমাৰ ভবানীপুৰত 5জন শ্বহীদ হৈছিল। প্ৰথম শ্বহীদ আমাৰ খড়গেশ্বৰ তালুকদাৰ 10 ডিচেম্বৰৰ দিনা ভবানীপুৰ চুকতে তেখেতে শ্বহীদ হৈছিল আৰু সেইকাৰণে তেখেতৰ স্মৃতি স্তম্ভ ইয়াত আমি পাঁচটা পৰিয়ালক মাতি আনি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টী যুৱ মৰ্চাৰ পৰা এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু ময়ো উপস্থিত হৈ গৌৰৱবোধ কৰিছোঁ আৰু যুৱ মৰ্চা আৰু শ্বহীদ পৰিয়ালক নমন কৰিছোঁ। যুৱ মৰ্চাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শ্বহীদ খড়গেশ্বৰ তালুকদাৰ উপলক্ষে মই প্ৰথম আমাৰ মুখ্যমন্ত্ৰী মহাশয়ে কৈছিলোঁ যে এখন স্থায়ী আমাক ষ্টেডিয়াম লাগে। ষ্টেডিয়ামৰ কাম ইতিমধ্যে কমপ্লিট হৈছে, অহা জানুৱাৰীৰ 12 তাৰিখে উন্মোচন হ'ব। তাৰপিছত মই কৈছিলোঁ যে ভবানীপুৰ পৰা মানস সমষ্টিটো মানস যিটো ডাঙৰ ৰাস্তা, এই ৰাস্তাটো শ্বহীদ খড়গেশ্বৰ তালুকদাৰৰ নামত নামাকৰণ হ'ব লাগে। মই বিধানসভাতো কুৱেশ্যন কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহাশয়ক মই অনুৰোধ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহাশয়ে এই ৰাস্তাটো ডাঙৰ ৰাস্তা শ্বহীদ খড়গেশ্বৰ তালুকদাৰৰ নামত তেওঁ নামাকৰণ কৰি দিলে। এতিয়া আমাৰ এখন ফ্লাইঅভাৰ হৈ আছে, ৰেলৱে ফ্লাইঅভাৰ, ডাঙৰ ফ্লাইঅভাৰ, সেইখনৰ নামাকৰণো মই খড়গেশ্বৰ তালুকদাৰ নামত কৰিবলৈ দিছোঁ। আৰু আমাৰ এটা স্কুল, এই যিটো স্কুলত আছোঁ এইটোৰ নামো আমি আগতে বেলেগ আছিল, আমি শ্বহীদ খড়গেশ্বৰ তালুকদাৰ নামত এই স্কুল নামাকৰণ কৰিছোঁ। তেখেতে তেওঁলোকৰ ত্যাগৰ বিনিময়ত অসমবাসী আমি বহুত পাইছোঁ আৰু সেই বহুত পোৱাৰ বিনিময়ত খড়গেশ্বৰ তালুকদাৰদেৱক জীয়াই ৰখাৰ কাৰণে আমিও অসম চৰকাৰৰ লগতে মই বিধায়ক হিচাপে আপ্ৰাণ চেষ্টা চলাই আছোঁ আৰু এইখিনি কিছু ফলপ্ৰসূ হৈছে।